কণ্ঠশিল্পী জুবিন গাৰ্গ অকলশৰীয়া হৈ পৰিল। মই মানে পথাৰলৈ আহিছোঁ দেই, আপোনালোকক দেখাই দিছোঁ। আৰু পথাৰলৈ আহোঁতে আপোনালোকক এই কথাকেইটা জনাওঁ সেই বুলি কিনে এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। সঁচাকৈ কণ্ঠশিল্পী জুবিন গাৰ্গ অকলশৰীয়া হৈ পৰিল। আপোনালোকেতো গমেই পায়, জুবিন গাৰ্গ ডাঙৰীয়াই বিহুৰ মঞ্চত মুখত যি আহে তাকে কৈ দিয়ে। হয়নে নহয় কওক আপোনালোকে? মানে মুখত যি আহে কৈ দিয়ে। এবাৰ নিকিতা গোস্বামী বাইদেউক কি কৈছিলে আপোনালোকে গমেই পায় নহয়। তোৰ বোলে মই অকল টিকা দুটা চাই থাকোঁ হ'লে তেনেকৈ বুলি কৈ দিছিল। আপোনালোকে গমেই পায়, হয় নহয়? তো বহুতো বিতৰ্ক হৈ গৈছিল, বহুতো কণ্ট্ৰভাৰ্চি হৈ গৈছিল সেই সময়ত। তো আপোনালোকে গমেই পায়, মানে মুখত যি আহে তাকে কৈ দিয়ে। জুবিন গাৰ্গ ডাঙৰীয়া মানে মুখত যি আহে তাকে কৈ দিয়ে। কিন্তু বৰ্তমান সময়ত এতিয়া জুবিন গাৰ্গ ডাঙৰীয়া অকলশৰীয়া হৈ পৰিছে। আপোনালোকক আমাৰ পৰিৱেশটো দেখাইছোঁ দেই, চাই লওক। মানে এতিয়া সন্ধিয়া হৈ আহিছে, পৰিৱেশবিলাক চাওক। এখন পাহাৰ দেখিছে কিমান সুন্দৰ, একদম বহুত সুন্দৰ পাহাৰ হয়। আৰু চাই লওক, ইয়াত মানে আলুগুটি খেতি লগাই থৈছিলোঁ দেই। ইয়াত চাই লওক, ইয়াত মানে আলুগুটি খেতি লগাই থৈছিলোঁ। বৰ্তমান আলুগুটি খানি হৈ গ'ল। এতিয়া ছেকেণ্ড পৰ্যায়ত ইয়াত কি দিম আপোনালোকে গম পায়নে? ইয়াত দাংবডি দিম। মানে ইয়াত দাংবডি দি দিম। ইয়াত আলুগুটি খানিল নাই, 1 গুলি 2 চিকা মানে ইয়াত দাংবডি দিম তেনেকুৱা। আৰু লগতে এইবাৰ মানে খেলটো কি হ'ল গম পাইছে? সেইডোখৰ মাটি উঠাই দিলে না, সেইডোখৰ মাটি উঠাই দিলে দেখিলে? এই মাটি উঠাই দিলে নহয় এইডোখৰ। পানীটো মানে কেনি কোনফালে আহি যাব কোনো ঠিকনা নাই। আৰু সেইকাৰণে এই দেখিছে না আপোনালোকে? দেখিছে না মঠাই দিছে না? এইটো মঠাইটো মাৰি দিয়া গৈছে ইয়াত, মঠাইটো মানে তেতিয়া ছেফটি হ'ব। মানে আচলতে নিজৰ মাটিডৰা মানে নিজৰ মাটিডোখৰ ছেফটি কৰিবই লাগিব, নহয়নে বাৰু? নহ'লে গোটেই পানী বুৰি যাব না। সেইটো কাৰণে এটা মাটি চাটি সেনেকৈ এইটো ভেটা দিয়া গৈছে তেনেকুৱা। আৰু আপোনালোকক দেখাইছোঁ দেই। এতিয়া বৰ্তমান এইবিলাক চাই লওক না, গোটেই বিলমণি। মই আপোনালোকক কৈছিলোঁ যেন এয়া দুদিনমানৰ পাছত গোটেই বিলমণিয়ে ভৰ্তি হৈ যাব বুলি কৈছিলোঁ নাই? এতিয়া চাওক আপোনালোকে, গোটেই বিলমণি ভৰ্তি হৈ গৈছে দেখিলে? চাই লওক, দেখিলে? ইয়াত নৰা আছিলে, কিন্তু গৰুৱে খাওঁতে মেলোঁতে হেৰি কৰোঁতে ইয়াত এতিয়া গোটেই একদম পূৰা বিলমণি হৈ গৈছে। আচলতে মই মেইন কথালৈ আকৌ কৈছোঁ, জুবিন গাৰ্গ ডাঙৰীয়াদেৱ অকলশৰীয়া হৈ পৰিছে। আচলতে অকলশৰীয়া মানে এনেকুৱা ধৰণৰ অকলশৰীয়া হৈ পৰা নাই। মানে জুবিন গাৰ্গৰ লগত যোনগৰাকী বাইদেৱে একেলগে কণ্ঠ নিগৰাইছিল, মঞ্চত আমি দেখিবলৈ পাইছিলোঁ, সেই বাইদেউগৰাকী আচলতে বৰ্তমান সেই বাইদেউগৰাকীয়ে এতিয়া জুবিন গাৰ্গৰ লগত গান নাগায়। মানে জুবিনৰ সংগ এৰিলে। আচলতে এই সংগ যেন এৰিলে, কিয় এৰিলে মই কিন্তু নাজানো। কিন্তু নিউজত পাইছিলোঁ যেন আচলতে জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত গীত পৰিৱেশন নকৰে। আৰু সেই বাইদেউগৰাকী এনে কলি বুলি জানো, জুবিন দাই মানে মৰমতে কলি বুলি মাতে, কলি বুলি সেই কলি বুলি কোৱা যেন সেই বাইদেউগৰাকী মানে জুবিন দাৰ লগত এতিয়া মানে গান পৰিৱেশন নকৰে। সেইটো কাৰণে কৈছোঁ এতিয়া জুবিন দা অকলশৰীয়া হৈ পৰিল। এতিয়া লগত হয়তো হ'লেও আৰু বেলেগ কোনোবা গান গোৱা ল'ব চাগে, লেডিজ মানে ছিংগাৰ ল'ব চাগে। তো সেইখিনি ইমান বিশেষ নাজানো, কিন্তু হ'লেও এতিয়া সমাগত বিহু পাই আছে ন, বিহুত এতিয়া মঞ্চত পৰিৱেশন কৰিব গীতবিলাক। তো তেনেকুৱা। আৰু আপোনালোকক দেখাই দিছোঁ দেই, এয়া চাই লওক, এয়া হ'ল বিলাহী। চাই লওক, দেখাই দিছোঁ আপোনালোকক বিলাহী দেখিলে? চাই লওক বিলাহী, এয়া বিলাহী লগাই দিয়া আছে, এয়া বিলাহী লাগি আছে। মানে বিলাহী এটা পকিছে আৰু দেই। মানে হ'লেও বহাগ বিহু সেইকেইদিনতে মানে ভৰপক দিব। আৰু এইফালে আমাৰ বিহু লাগি থাকিব, এফালে কামো ভৰপক লাগি থাকিব। সঁচা কথা কৈছোঁ, এইফালে কামো ভৰপক আৰু এইফালে বিলাহী বিহু চব ভৰপক দি থাকিব তেনেকুৱা। আৰু এইটো সময়ত মানে আৰু বাৰীখন চেক নকৰিলে অকণমান প্ৰব্লেম হয়। প্ৰব্লেম এইটোৱে হয় যেন গৰু চৰু আহি থাকে না, গৰুহে মানে এই সময়ত নাহিলে মানে গৰু সোমাই থাকিব পাৰে। সেইকাৰণে মানে এইটো সময়ত চাওঁহি আৰু এপাক চাই লওক। বৰ্তমান এতিয়া গৰু দেখা নাই বাৰু, আৰু সেইবিলাক আছে বাৰু গৰু, সেইবিলাক ঘৰলৈ গতি কৰিছে। আৰু আপোনালোকক আমাৰ পৰিৱেশটো দেখাইছোঁ দেই, চাই লওক না, বহুত সুন্দৰ লাগে পৰিৱেশটো ন। চাই লওক, গাঁৱলীয়া পৰিৱেশ, সৈখন পাহাৰ, প্ৰাকৃতিক দৃশ্যই চাই লওক না। আচলতে এইবিলাক প্ৰাকৃতিক দৃশ্য, এইবিলাক মনোমোহা দৃশ্য এইবিলাক বহুতে নেদেখে। আচলতে এইবিলাক দৃশ্যবিলাক চাবলৈ বহুতে বহুত দূৰণিলৈ গুচি যায়। কিন্তু আমাৰ ইয়াত মানে এইটো এভেইলেবল ক'লেও বেয়া নহয়, মানে এভেইলেবল আৰু মানে এভেইলেবল। মানে ধৰি লওক আপুনি
শুই উঠিয়ে পাহাৰখন দেখিব, শুই উঠিয়ে বেলি উদয় হোৱা দেখিব, বেলি ওলোৱা দেখিব। ঠিক আছে, তো কিমান সুন্দৰ পৰিৱেশ চালক না, দেখিয়ে ভাল লাগিছে। আৰু আপোনালোকক কৈছোঁ দেই, ইয়াত আছে না ট্ৰেক্টৰ মানে চিন বহি আছে দেই, ইয়াত ট্ৰেক্টৰ চিন এইটো কাৰণে বহি আছে, হয় তাত মানে মাটি পেলাইছিলে, দেখিছে। তো তেনেকুৱা পৰিৱেশবিলাক চাওক, আচলতে গাঁৱলীয়া পৰিৱেশ, সুন্দৰ এটা পৰিৱেশ দেখিলে চালক। আচলতে মই ভিডিঅ'টো এইটো কাৰণে বনাইছিলোঁ যেন জুবিন গাৰ্গ ডাঙৰীয়া দেৱ মানে অকলশৰীয়া হ'ল, এতিয়া কাৰ লগত গীত পৰিৱেশন কৰিব কিন্তু মই নাজানো, অকলশৰীয়া হৈছে। তো সেই কথাটো ক'বৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ। তাৰ লগতে যেনিবা আমাৰ পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক, পৰিৱেশটো দেখাই দিছোঁ চাই লওক, দেখাই দিছোঁ আৰু পৰিৱেশটো একদম সুন্দৰ পৰিৱেশ দেখিলে, পাহাৰ কিমান মজা লাগে ন আপোনালোকে চাওক। কিন্তু আপোনালোকে যে পাহাৰখন দেখিছে আঁতৰৰ পৰা কিন্তু বহুত সুন্দৰ দেখিছে দেই, ওচৰত গ'লেহে গম পাব। কয় নহয় পাহাৰখন আঁতৰৰ পৰা দেখিবলৈ বহুত ভাল, কিন্তু ওচৰত গ'লেহে গম পাব, তেনেকৈ বুলি কয় ন, তেনেকুৱা কথা। কিন্তু ওচৰত একদম বহুত জেং জুং কাঁইট চাইট কিবাবি থাকে আৰু দেই, কিন্তু আঁতৰৰ পৰা বহুত সুন্দৰ দেখাই দিছোঁ আপোনালোকক চাই লওক। আঁতৰৰ পৰা কিন্তু বহুত মজা হয়নে নহয়, তেনেকুৱা হ'লেও আমি আঁতৰৰ পৰা চায়ে মানে পাহাৰখনৰ ফিল্ডটো লৈ থাকোঁ আৰু বহুত ভাল লাগে তেনেকুৱা। আৰু এতিয়া মই ঘৰলৈ যাওঁগৈ, ইয়াতে একো নাই, এতিয়া গৈছোঁ নাই, এতিয়া মই ঘৰলৈ যাওঁগৈ। আৰু লগতে মই মানে ৰঙালাও অলপ লগাই থৈছোঁ দেই, মই ৰঙালাওখিনি আপোনালোকক দেখাব বিচাৰিছোঁ। ৰঙালাও লগাই থৈ আছে, ৰঙালাও মই এতিয়া আপোনালোকক দেখাম। ৰঙালাও আচলতে ৰঙালাওটো এবাৰ মানে পাছতীয়াকৈ কৰিলোঁ দেই, নহ'লে ইমান সময়ত ৰঙালাও পূৰা বিকি থাকোঁ কিন্তু দেই সঁচাকৈ। কিন্তু এইবাৰ কিন্তু বহুত লেট হ'ল মানে এইটো কাৰণে মানে লেটকৈ কৰোঁ বুলি ইচ্ছাকৃতভাৱে মানে লেটকৈ কৰোঁ বুলিয়ে কৰিছোঁ। কিন্তু আগতীয়াকৈ এইখিনি কৰিলোঁ আকৌ দেই, আগতীয়াকৈ কৰাখিনি কিন্তু বিকি পূৰা ক্লিয়াৰ কৰিলোঁ, পইচা চা লৈ ল'লোঁ। কিন্তু এতিয়া এইখিনি অলপ পাছতে হৈছে, হয় আপোনালোকে চাওক, দেখিছে নাই দেখা জানো, এয়া দেখিছে নাই, এয়া চাই লওক দেখিলে, এয়া পূৰা সেউজীয়া হৈ আছে চাই লওক, পূৰা সেউজীয়া হৈ আছে দেখিলে, এয়া চাই লওক, পূৰা সেউজীয়া হৈ আছে চাই লওক, পূৰা সেউজীয়া দেখিলে, পূৰা সেউজীয়া চাই লওক, মজা লাগে আচলতে। এইবিলাক পৰিৱেশবিলাক মানে বহুত ভাল লাগে। আৰু আপোনালোকক এটা বস্তু দেখাম দেই, মই মানে চেলেঞ্জ ভিডিঅ' বনাবৰ কাৰণে মাটিৰ তলত এটা মানে গাঁত খান্দিছিলোঁ দেই, আৰু মাটিৰ তলত গাঁতটো খান্দি কিনে এটা ঘৰ বনাইছিলোঁ, আপোনালোকক দেখাম দেই। এইটোত কিন্তু মই এক ৰাতি থাকি দিলোঁ আকৌ দেই, সঁচা কথা কৈছোঁ, মই এক ৰাতি থাকি দিলোঁ। এইটো চাই লওক, ঘৰটো চাই লওক। এতিয়া কিন্তু গৰু চৰু উঠি দিলে, এইটো ভাগি পৰিছে দেই, একদম বহুত সুন্দৰকৈ বনাইছোঁ। ইয়াত মানে দেখিছোঁ ওপৰত মাটি দি দিছিলোঁ, মানে মাটি দি কেনে একদম বহুত সুন্দৰকৈ বনাই লৈছিলোঁ, মাটি দি থৈছোঁ মানে গমেই নাপায় যেন এইটো ওপৰত কি আছে, খেৰ নে কি আছে গমেই নাপায়। এতিয়া বৰষুণ দি দিলে না, বৰষুণ দি দিয়াৰ কাৰণে এইবিলাক হেৰি হৈ গৈছে চাওক, একদম বহুত মজাকৈ বনাই লৈছোঁ দেখিলে। ইয়াত মানে সোমাই যাওঁ হ'লে, এতিয়া আগতে এন্দুৰ নিগনিয়ে বাঁহ ল'লেগৈ আৰু চাই লওক, একদম বহুত মজাকৈ বনাই লৈছিলোঁ, দেখাই দিছোঁ আপোনালোকক দেখিলে। পৰিৱেশবিলাক চাই লওক না, বহুত সুন্দৰ লাগিছে। আৰু মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ দেই, আপোনালোকে এনেকুৱা পৰিৱেশবিলাক কোনে ভাল পায়, যদি আপুনি ভাল পায় এটা কমেণ্ট কৰিব, আৰু যদি বহুত ভাল পায় এটা শ্বেয়াৰ কৰিব, তাতোতকৈ যদি বহুত ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মানে কিছুমানে ভিডিঅ'টো চাই যায় দেই, কিছুমানে ছাবস্ক্ৰাইবটো নকৰে, আচলতে ছাবস্ক্ৰাইবটো কৰি দিব, ছাবস্ক্ৰাইবটো কৰি দিলেহে মই দিয়া ভিডিঅ'সমূহ মানে আপোনালোকে চাই থাকিবলৈ পাব। সেইটো কাৰণে মই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কওঁ দেই। আকৌ এবাৰ দেখাই দিছোঁ দেই, বেক কেমেৰা কৰি চাই লওক, এয়া হ'ল মোৰ খেতি চাই লওক, পৰিৱেশবিলাক চাই লওক, দেখাই দিছোঁ, মজা পৰিৱেশ একদম পূৰা সুন্দৰ চাই লওক দেখিলে, বঢ়িয়া পৰিৱেশ দেখুৱাই দিছোঁ আপোনালোকক চাই লওক, একদম মজাৰ সুন্দৰ পৰিৱেশ, সুন্দৰ দেখুৱাই দিছোঁ চাই লওক দেখিলে, চাই লওক আপোনালোকে, একদম সুন্দৰ পৰিৱেশ চাই লওক, দেখুৱাই দিছোঁ দেখিলে, সেইখন পাহাৰ দেখিলে, চাই লওক, এইখন পাহাৰ একদম বহুত মানে ভাল লাগে। ঠিক আছে, হ'ব দিয়ক, ভিডিঅ'টো ইমান পৰে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু গম পালে ভিডিঅ'টো কিহৰ ওপৰত বনাইছিলোঁ, আৰু ভিডিঅ'টো পাৰিলে মানে শ্বেয়াৰ কৰি দিব, ধন্যবাদ।